बीजेपी सरकार होशियार 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 इनकलाब जिंदाबाद 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 जिला श्रमिक ऐक्य जिंदाबाद 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 जिला श्रमिक ऐक्य जिंदाबाद 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 आवाज दो बीजेपी सरकार होशियार 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 তিনিচুকীয়াত শ্ৰম কোডৰ চৰকাৰী জাননী বাতিলৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুন সংহিতা অৰ্থাৎ শ্ৰম কোডৰ বিৰুদ্ধাচৰণ কৰিছে সিটুৱে বুধবাৰে তিনিচুকীয়াত সিটুৰ কৰ্মকৰ্তাসকলে শ্ৰমিক বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ণ কৰে সিটুৰ কৰ্মকৰ্তাসকলে শ্ৰম কোড বাতিল কৰক আদি বিভিন্ন স্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে লগতে শ্ৰম কোড বাতিল কৰিবলৈ দাবী জনায় কথা আপোনালোকক অৱগত কৰাইছে যোৱা 21 নৱেম্বৰ 2025 যিখন আপোনাৰ শ্ৰম কোডখন বাতিল কৰিছে তাৰে পৰিপ্ৰেক্ষিতত আমাৰ চেণ্টাৰ অফ মেডিকেল সেলছ ৰিপ্ৰেজেন্টেটিভ ইউনিয়নৰ তৰফৰ পৰা আমি পূৰ্ণ সমৰ্থন জনাইছো আমি দুটা পইণ্ট ইয়াত হাইলাইট কৰিব বিচাৰিছো এখন হৈছে যে এই শ্ৰম কোডখনৰ মাধ্যমত চৰকাৰে যিখন কৰিবলৈ লৈছে সেইখন হৈছে ফিক্সড টাৰ্ম এপইণ্টমেণ্টশ্বিপ ফিক্সড টাৰ্ম এপইণ্টমেণ্টৰ মাধ্যমত আপুনি যিকোনো ল'ৰাৰ যিখন চাকৰি হ'ব সেইখন এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে হ'ব আৰু সেইখন আপোনাৰ সেলছ প্ৰমোশ্যন এমপ্লয়ী এক্টৰ ভিতৰত নপৰে তাৰ পাৰফৰ্মেন্সৰ ওপৰতে তাৰ চাকৰিখন নিৰ্ধাৰণ কৰা হ'ব তাৰ যিখিনি প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেটিৰ পৰা আৰম্ভ কৰি যিখিনি সা সুবিধা আছে সেইখিনি ডিপেণ্ড কৰিব তাৰ সেলছ প্ৰমোশ্যন এমপ্লয়ী এক্টৰ ভিতৰত নপৰে সেইখিনি তাৰ পাৰফৰ্মেন্সৰ ওপৰত পৰে যিখিনি তাৰ ভৱিষ্যতৰ ওপৰত তাৰ পৰিয়ালৰ ওপৰত ডাঙৰ এটা বুজা হ'বগে লগতে কৈ দিব বিচাৰিছোঁ আৰু এখন কথা সেলছ এইখন যিখন ফিক্সড টাৰ্ম এপইণ্টমেণ্টখন হ'বলৈ গৈ আছে ইয়াৰ মাধ্যমত যিখন আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক আছে তেওঁলোকে কোনো দিনৰ বেংকৰ তৰফৰ পৰা কোনো লোন নাপাব কোনো গাড়ী কিনিব নাপাব কোনো ঘৰ সংসাৰ নাপাব কাৰণ বেংকে কোনো দিনৰ ফিক্সড টাৰ্ম এপইণ্টমেণ্টৰ মানুহক কোনো দিনৰ লোন নিদিয়ে আৰু দুটা কথা ক'ব বিচাৰিছোঁ এখন হৈছে যে যিখন আমাৰ ভাৰতীয় ন্যায় সংহিতা যিখন BNS আছে হিট এণ্ড ৰান যিখন বুলি জাননী দিয়া হৈছিলে 106 1 আৰু 2 ধাৰা যিখন আছে সেইখন বাতিল কৰিবলৈ আমি সমগ্ৰ সংগঠনে মিলি আজি এইখনো আমি ইয়াত আহ্বান জনাইছোঁ লগতে ইয়াৰ ফলতে কি হ'ব যিখন আমাৰ যিখন এক্সিডেণ্টেল কেছবিলাক আছে এক্সিডেণ্টেল কেছেছবিলাকৰ কাৰণে 10 লাখ টকালৈকে আপোনাৰ জৰিমনা দিয়াৰ কথা কৈছে আৰু লগতে 7 বছৰ জেল কোৱা হৈছে তো যিখন আমি কোনো পদ্ধতি নামানো আমি এই বস্তুটো আমি বাতিল কৰিবলৈ বিচাৰিছোঁ চৰকাৰৰ ওচৰতে আমি এই সমগ্ৰ যিখিনি আমাৰ আন্দোলনখন আছে এই আন্দোলনখন অকল তিনিচুকীয়াত নহয় আজি গোটেই ভাৰতবৰ্ষত চলি আছে আৰু আগন্তুক দিনতো এই গোটেইখিনি বস্তুটো এইখিনি চলিব লগতে আৰু এখন ক'ব বিচাৰিছোঁ আমাৰ এই সেলছ প্ৰমোশ্যন এমপ্লয়ী এক্টৰ মাধ্যমত আমি অকল সংগঠন নহয় ইয়াত নিউজ ৰিপৰ্টাৰবিলাক আপোনালোকৰ ভৱিষ্যতে কিন্তু আজি সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে তো তাৰে কাৰণে আমি সকলোৱে আজি একেলগতে একেটা প্লেটফৰ্ম আহি কিনি এই বিলৰ বাতিল কৰিবৰ কাৰণে আহ্বান জনাইছোঁ উল্লেখ্য যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে 21 নৱেম্বৰ তাৰিখে শ্ৰম কোড সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল 2019 বৰ্ষতে নতুনকৈ শ্ৰম কোড প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছিল যদিও শ্ৰম কোডত শ্ৰমিক শ্ৰেণীৰ অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ তুলি শ্ৰমিক সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰাত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত স্থগিত কৰিছিল যদিও বৰ্তমানৰ চৰকাৰে শ্ৰম কোড প্ৰৱৰ্তন কৰাৰ অধিসূচনা কৰাৰ পিছত শ্ৰমিক সংগঠনসমূহে এইদৰে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে তিনিচুকীয়া জিলাত যৌথভাৱে আমি এই প্ৰতিবাদী কাৰ্যসূচীটো হাতত লৈছোঁ 2020 চনৰ পৰা বিজেপি চৰকাৰ যেতিয়া নেকি শাসনত বহিলে তেতিয়া প্ৰায় শ্ৰমিকৰ যি 29খন আইন এই আইনখন 4টা কোডলৈ ৰূপান্তৰ কৰি দিয়া হ'ল 4টা কোডত ৰূপান্তৰ কৰি দিয়াৰ লগে লগে তেওঁলোকে পুঁজিপতি হাতত সকলোখিনি আইন তেওঁলোকৰ হাতত গতাই দিয়া ব্যৱস্থা আজি এই বিজেপি চৰকাৰে কৰিছে অহা দিনত আমি ইণ্ডাষ্ট্ৰিয়েলত কাম কৰা হওক বা ট্ৰেন্সপৰ্টৰ বিভাগত কাম কৰা হওক বিভিন্ন অন্যান্য দিশত যিখিনি কাম কৰা আমাৰ শ্ৰমিক থাকিব এই শ্ৰমিকখিনি যি ধৰণৰ নিৰাপত্তা বা যিখিনি কাম কাজৰ নমুনা হিচাপে যিখিনি আমি মজুৰি পাবলৈ সক্ষম হ'বলগীয়া আছিলে সেই মজুৰিখিনি তেওঁলোকে কৰ্তন কৰি তেওঁলোকে নিজৰ হাতত ৰাখিব বিচাৰিছে মেইন কথাটো হ'ল আজি এই বিজেপি চৰকাৰে এটাকৈ যিকোনো ইণ্ডাষ্ট্ৰি প্ৰাইভেট কৰিবৰ কাৰণে আদানী আৰু আম্বানী হাতত গতাই দিবলৈ ধৰিছে তাৰ বিপৰীতে আজি শ্ৰমিকৰ যি ন্যূনতম মজুৰি আজি বৰ্তমান এই চেণ্ট্ৰেল গভৰ্ণমেণ্ট 7 বছৰ 8 বছৰ অতিক্ৰম কৰাৰ পাছতো আজি শ্ৰমিকৰ ন্যূনতম মজুৰি হ'ল 441 টকা আজি এই 441 টকাত আজি আমাৰ সাধাৰণ শ্ৰমিকে ইণ্ডাষ্ট্ৰি প্লেছত কাম কৰি থাকিবলগীয়া হয় বিভিন্ন জেগাত আজি কাম কৰি থাকিবলগীয়া হয় তাৰ পৰিপ্ৰেক্ষিতত আজি এই শ্ৰম কোডৰ ওপৰত
যি ধৰণৰ আজি শ্ৰমিকক শোষণ কৰিবলৈ বিচাৰিছে, আজি শ্ৰমিকক যি ধৰণে প্ৰলোভন দি তেওঁলোকে পুঁজিপতিৰ হাতত গতাই দিব বিচাৰিছে, আজি সেই গতিকে আজি আমি গোটেই ভাৰতবৰ্ষত আজি যিটো চেণ্ট্ৰেল ট্ৰেড ইউনিয়নসমূহে যৌথভাৱে আন্দোলন আৰম্ভ কৰিছে, আমি তিনিচুকীয়া জিলাতো যৌথভাৱে এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আজি ইয়াত যিবিলাক আইন আনিছে, আজি ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰত আজি এক্সিডেণ্ট কৰিলে 7 বছৰ দিন জেল খাটিব লাগিব, 10,000 টকা ফাইন ভৰিব লাগিব। আৰু এটা কথা কৈছে, যেতিয়া নেকি আমি এটা ট্ৰেড ইউনিয়ন কৰিছোঁ, ট্ৰেড ইউনিয়ন কৰাৰ লগে লগেই আজি ট্ৰেড ইউনিয়ন কৰাৰ লগে লগেই তেওঁলোকে কি কৰিছে, এটা ইণ্ডাষ্ট্ৰীত 100 জন শ্ৰমিকৰ ওপৰত 300 জন শ্ৰমিক থাকিব লাগিব, তেতিয়াহে তেওঁলোকে পঞ্জীয়ন কৰাৰ সুবিধা কৰি দিব। আৰু প্ৰতিটো বস্তুৱে চৰকাৰী মন্ত্ৰী MLA হাতত থাকিব বুলি তেওঁলোকে ঘোষণা কৰিছে। আৰু যিটো ছুটি বছৰেকীয়া ছুটি আমাৰ থাকে, সেই বছৰেকীয়া ছুটি নাইকিয়া কৰি পেলাইছে। 8 ঘণ্টা কামৰ ঠাইত 12 ঘণ্টা কৰাৰ ব্যৱস্থা কৰিছে। বিভিন্ন ধৰণৰ আমাক আজি শ্ৰমিক ইউনিয়ন হিচাপে ট্ৰেড ইউনিয়ন কৰা যিটো আমাৰ স্বাধীনতা আছিলে, সেই স্বাধীনতাটো আজি আমাক নাইকিয়া কৰি পেলাইছে। যিকোনো মুহূৰ্তত শ্ৰমিকে কিবা কামত যদি গণ্ডগোল কৰে, তেতিয়া যিকোনো মালিক পক্ষই শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰিব, লগালগ কামৰ পৰা তেওঁলোকক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব। আৰু যিহেতু এজন শ্ৰমিকে আমি গ্ৰেচুইটি পাই থকা হৈছিলে, বোনাছ পাই থকা হৈছিলে, বোনাছটো কিহৰ কাৰণে পোৱা যায়, এটা কোম্পানীত যেতিয়া নেকি কাম কৰা হয়, বছৰেকত যিটো প্ৰফিট হয়, সেই প্ৰফিটৰ ওপৰত আজি শ্ৰমিকসকলে বোনাছটো পায়। আজি সেই বোনাছৰ পইচা আজি চৰকাৰৰ হাতলৈ নি চৰকাৰে আজি শ্ৰমিকক সেই বোনাছ নিদিয়াৰ ব্যৱস্থা কৰিছে। গ্ৰেচুইটিটো নাইকিয়া কৰি পেলাইছে। গ্ৰেচুইটিটো আজি এবছৰৰ পিছত তেওঁলোকে দিয়া ব্যৱস্থা কৰিব, কিন্তু এবছৰত গ্ৰেচুইটিটো কেতিয়া দিয়ে, এজন চাকৰি যেতিয়া নেকি শেষ হয় তেতিয়া সেই গ্ৰেচুইটিটো দিয়া হয়। গতিকে আমি আজি এই তিনিচুকীয়া জিলা যৌথভাৱে এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। যদি এই শ্ৰম কোড চৰকাৰী জাননী অতি শীঘ্ৰে যদি বাতিল নকৰে, তেতিয়াহ'লে আমি তিনিচুকীয়া চহৰৰ পৰা এটা ইণ্ডাষ্ট্ৰী প্লেচৰ পৰা আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। আজি এই ভাৰত চৰকাৰক আমি সকীয়াই দিছোঁ। অহা দিনত ইয়াতকৈ কিন্তু ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে ভাৰত চৰকাৰ সাজু হৈ থাকক। ধন্যবাদ।